নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ইকনমিক্সৰ বেছিক লেভেলৰ কিছু কথা জানিম, যি প্ৰিলিমিনাৰী 2026ৰ কাৰণে খুবেই জৰুৰী হয়। মই আপোনালোকক প্ৰত্যেকটো পাৰ্টত কিখিনি পইণ্ট ৰেলিভেণ্ট হয় ফৰ প্ৰিলিমিনাৰী আপোনালোকক দেখাই যাবৰ কাৰণে চেষ্টা কৰিম। আৰু কাইণ্ডলি বেকগ্ৰাউণ্ড নইজটো ইগন'ৰ কৰিব, কাৰণ মই এতিয়া য'ত আছোঁ ৰাস্তাৰ কাষতে হয় আৰু গাড়ীৰ শব্দবিলাক মাজে মাজে আহি থাকে। মূল বিষয়বস্তুলৈ অহাৰ আগতে মোৰ এটা মনৰ ভাৱ আপোনালোকক কওঁ। এই চেনেলটো আৰম্ভ কৰাৰ বা চলাই নিয়াৰ মোৰ এটাই লক্ষ্য আছিল যে মই এই চেনেলৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰীয়ে APSC পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকক সহায় কৰাৰ কাৰণে ভাবিছিলোঁ। আৰু সেইকাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে মোক বেলেগ বেলেগ পৰীক্ষাৰ কাৰণে ভিডিঅ' দিব কোৱাৰ পাছতো মই বেলেগ ভিডিঅ'লৈ মন মেলা নাই, এইকাৰণে যে ৰিলিজিয়াছলি এটা নিৰ্দিষ্ট লক্ষ্যৰ লগত যদি আমি লাগি থাকোঁ সি আমাৰ কাৰণে বেছি ইফেক্টিভ হয়। মই আকৌ বেলেগ ভিডিঅ' দিলে হয়তো এই চেনেলৰ জৰিয়তে যিসকলে APSC প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ অসুবিধা হ'ব বুলি মই বেলেগ এক্সামৰ কথা ভবা নাই। এতিয়া কথা হ'ল, মই কেৱল মাত্ৰ এটা আশা কৰিছিলোঁ, যিহেতু এতিয়া কম্পিটিশ্যনৰ যুগ হয় আৰু এই কম্পিটিশ্যনৰ যুগত বিভিন্নজনে বিভিন্ন মাধ্যমত পঢ়ি থাকে, বিভিন্ন কোচিং চেণ্টাৰৰ লগত জড়িত হৈ থাকে বা যিকোনো ধৰণে তেওঁলোকে প্ৰস্তুতি চলাই থাকে। কিন্তু মোৰ লক্ষ্য আছিল যে মই যদি এই চেনেলৰ জৰিয়তে APSC প্ৰিপেৰেশ্যনৰ কাৰণে প্ৰস্তুতি চলাই থকা অন্ততঃ 20-30 জন যদি ৰিলিজিয়াছলি পঢ়ি থকা ছাত্ৰ ছাত্ৰী পাওঁ, তেতিয়া মোৰ এই ভিডিঅ' দিয়াৰ কাৰণে যি কষ্টখিনি কৰিব লগা হয় বা ভিডিঅ' এটা বনোৱাৰ ক্ষেত্ৰত যিখিনি এনাৰ্জিৰ প্ৰয়োজন হয় সেইখিনি দিবৰ কাৰণে এটা এনকাৰেজমেণ্ট থাকে বা এটা মটিভেশ্যন থাকে। কিন্তু ৰিচেণ্টলি মই এইটো অনুভৱ কৰিছোঁ যেন ক'ৰবাত কিবা এটা লেক হৈ আছে। এনেকুৱা লাগিছে যেন মাই ভিডিঅ'জ আৰ নট হেল্পিং। গতিকে আপোনালোকৰ পৰা সেই কমেণ্টটো মই এইকাৰণে বিচাৰোঁ, I must have to know either my videos are helping or not. কাৰণ মই ৰিচেণ্টলি যিটো ভিউজ দেখিছোঁ সেই ভিউজৰ ক্ষেত্ৰত এই কথাকেইটা মই ক'বৰ কাৰণে প্ৰয়োজন বোধ কৰিলোঁ। কাৰণ এটা নিৰ্দিষ্ট উদ্দেশ্যলৈ যেতিয়া মই এই ভিডিঅ'খিনি বনাই গৈ আছোঁ, সেই ভিডিঅ'খিনিয়ে এটা চাৰ্টেইন ছেকশ্যনক হেল্প কৰিছে নাই। আল্টিমেট গ'ল ইজ টু হেল্প দ'জ ষ্টুডেণ্টছ who are unable to join various coaching because of high cost, because of high admission fees. So সেইকাৰণে এই কথাখিনি মই ক'লোঁ। আপোনালোকৰ বহুমূলীয়া কমেণ্টে মোক যথেষ্ট অনুপ্ৰাণিত কৰিব। এতিয়া পলম নকৰি আমি মূল বিষয়লৈ আহোঁ। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে, আজি আমি ইকনমিক্সৰ অলৰেডি যিখিনি পঢ়িলোঁ তাৰ লগতে ৰিলেটেড কিছুমান বেছিক কথা আমি জানিম। আকৌ এবাৰ মই লৈছোঁ শব্দটো হৈছে ইনফ্লেশ্যন। ইনফ্লেশ্যনৰ ওপৰত থুলমূলকৈ মই কৈছিলোঁ যে ইনফ্লেশ্যন ইজ নাথিং বাট ৰাইজিং প্ৰাইচ লেভেল, যাক আমি অসমীয়াত মুদ্ৰাস্ফীতি কওঁ। বস্তুৰ মূল্য বৃদ্ধি হোৱাটোকে আমি মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যন বুলি কওঁ। এতিয়া আমি ইনফ্লেশ্যন জেনেৰেলি কেই প্ৰকাৰৰ পাওঁ? আমি ফাৰ্ষ্ট চাম ডিমাণ্ড পুল ইনফ্লেশ্যন। গুডছ এণ্ড ছাৰ্ভিচেছৰ যদি ডিমাণ্ড বাঢ়ি যায় তেতিয়াই আমি ডিমাণ্ড পুল ইনফ্লেশ্যন পাওঁ। এগ্ৰিগেট ডিমাণ্ড যেতিয়া বাঢ়ি যায় আৰু এই ডিমাণ্ড বাঢ়ে, ছাপ্লাইতকৈ ডিমাণ্ডৰ পৰিমাণ বৃদ্ধি পায়। ছাপ্লাই মানে আমি অসমীয়াত যদি কওঁ যোগান, আৰু ডিমাণ্ড মানে চাহিদা। গতিকে যোগানতকৈ চাহিদা যদি অধিক বৃদ্ধি পায় বিকজ অফ ডিমাণ্ড ফৰ গুডছ এণ্ড ছাৰ্ভিচেছ, তেতিয়াই আমি এই ডিমাণ্ড পুল ইনফ্লেশ্যন পাওঁ। এতিয়া সহজ সৰলভাৱে যদি আমি এটা এক্সাম্পল লওঁ, এটা এক্সাম্পল মই আগৰ ভিডিঅ'ত দিছিলোঁ চাগৈ, বা মই স্কুলতো যেতিয়া ইকনমিক্সৰ টপিক বুজাওঁ এই এক্সাম্পলটো দিওঁ। ধৰি ল'লোঁ আপুনি এটা সৰু বস্তু দোকানৰ পৰা কিনিব গৈছে। ছাপ'জ ধৰি ল'লোঁ COVID-19ৰ চিটুৱেশ্যন হয়, বহুত দোকান নাই, আপোনাৰ ঘৰৰ ওচৰৰ এখন দোকান আছে য'ত কিবা কাৰণত বস্তু আনিব নোৱাৰাৰ কাৰণে সেই দোকানখনত এপেকেট মাত্ৰ মেগী আছে। কিন্তু সেই মেগী পেকেট আনিবৰ কাৰণে কেইবাজনো গ্ৰাহক গৈছে আৰু প্ৰত্যেকজন গ্ৰাহকৰ ওচৰত যিখিনি পইচা থাকিব লাগে আছে। মেগী পেকেটৰ দাম 10 টকা, কিন্তু তেওঁলোকৰ হাতত প্ৰত্যেকজনৰ হাতত ধৰি ল'লোঁ 500 ৰুপিজকৈ আছে। যিহেতু মেগীৰ পেকেট এটাই, ডেফিনেটলি চাহিদা বৃদ্ধি পাইছে, কিন্তু যোগান ধৰিবলৈ মাত্ৰ এপেকেট মেগী আছে। সেই ক্ষেত্ৰত কি হ'ব?
মই এনে জাষ্ট এটা এক্সাম্পল দিছোঁ। সেই সময়ত সেই মেগী পেকেটৰ দামটো বিভিন্নজন গ্ৰাহকে নিগচিয়েট কৰিব। মানে এজনে ক'ব দিয়ক মই 15 টকা দিওঁ, আনজনে ক'ব 30 টকা দিওঁ। ঠিক যদিও মই MRP ওপৰত বেছ কৰি এক্সাম্পলটো দিয়া নাই, তথাপি সেনেধৰণৰ চিটুৱেশ্যন হয়, যি চিটুৱেশ্যনৰ জৰিয়তে ডিমাণ্ড বাঢ়িলে বস্তু এটাৰ মূল্য বৃদ্ধি পায়। নেক্সট আহিলে কষ্ট পুছ ইনফ্লেশ্যন। আমি ইংৰাজী টাৰ্মবোৰ এইকাৰণে মনত ৰাখিব লাগে, যিসকল বিগিনাৰ্ছ তেওঁলোকৰ কাৰণে কৈছোঁ। ইংৰাজী শব্দটোত এক্সুৱেল অৰ্থটো আমি পাওঁ কষ্ট পুছ। কষ্টে মানে ঠেলা মাৰি দিছে আৰু ডিমাণ্ডে পুল কৰিছে, ডিমাণ্ডে টানিছে। এতিয়া কষ্ট পুছ কেতিয়া হয়? একেবাৰে সাধাৰণ অৰ্থত ক'ব গ'লে গুডছ এণ্ড ছাৰ্ভিচেছৰ যদি যিমান ধৰণেৰে প্ৰডাকশ্যন কৰিব পৰা সুবিধা আছিল, সেই ধৰণৰ যদি প্ৰডাকশ্যন নহয়, ছাপ্লাই পৰিমাণটো যদি কমি যায়, যোগানৰ পৰিমাণ যদি কমি যায়, তেতিয়া আমি কষ্ট পুছ ইনফ্লেশ্যন এৰাইজ হোৱা আমি পাওঁ। A fall in aggregate supply is often caused by an increase in the cost of production. এতিয়া ছাপ্লাই কেতিয়া কমিব? যেতিয়া বস্তু এটা প্ৰডাকশ্যন কমিব। আৰু প্ৰডাকশ্যন কেতিয়া কমিব? যেতিয়া সেই প্ৰডাকশ্যন লেভেলত যিবোৰ বস্তু ব্যৱহাৰ হয়, সেই বস্তুবিলাকৰ যেতিয়া মূল্যটো বৃদ্ধি পায়। অৰ্থাৎ প্ৰডাকশ্যন লেভেলত যেতিয়া যিবোৰ বস্তু ব্যৱহাৰ কৰা হয়, যেনেধৰণে ধৰি ললোঁ এটা মোবাইল বনাবলৈ আমাক যিখিনি বস্তু লাগে, সেই মোবাইলটো প্ৰডিউচ কৰা লেভেলতে যদি তাৰ ৰ মেটেৰিয়েলছখিনিৰ দাম যদি বাঢ়ি যায়, তেন্তে প্ৰডাকশ্যন লেভেলত অসুবিধাৰ সৃষ্টি হয় আৰু তেতিয়াই সেই নিৰ্দিষ্ট বস্তুটোৰ ছাপ্লাই কমে আৰু তেতিয়া আমি কষ্ট পুছ ইনফ্লেশ্যন দেখা পাওঁ। কনচেপ্ট এটাই, কিন্তু তাৰ অকাৰেঞ্চৰ ধৰণটো বেলেগ, বাট ইনফ্লেশ্যনেই হয়, ৰাইজিং প্ৰাইচ লেভেলেই হয়। নেক্সট ফ্লিপকাৰ্ট। ফ্লিপকাৰ্টৰ ওপৰত কেইবাবাৰো কুৱেশ্যন UPSCত আহিছে। APSCৰ ক্ষেত্ৰত প্ৰিভিয়াছ কুৱেশ্যন ইমান এভেইলেবল নহয়, গতিকে ফ্লিপকাৰ্টছৰ বিষয়ে APSCত আহিছেনে মই বিশেষ নাজানো, বাট UPSCত কেইবাবাৰো আহিছে। ফ্লিপকাৰ্টে আনএমপ্লয়মেণ্ট ৰেট আৰু ইনফ্লেশ্যনৰ এটা ইনভাৰ্ছ ৰিলেশ্যন দেখায়। ইনভাৰ্ছ, সমানুপাতিক নহয়, অসমানুপাতিক। এটা বাঢ়িলে এটা কমিব, এটা কমিলে এটা বাঢ়ে। গতিকে ইনফ্লেশ্যন বাঢ়িলে আনএমপ্লয়মেণ্ট কমিব, অৰ্থাৎ এমপ্লয়মেণ্ট বাঢ়িব। আমি যদি উল্টাকে চাওঁ, যদি ইনফ্লেশ্যন কমে আনএমপ্লয়মেণ্ট বাঢ়িব, মানে এমপ্লয়মেণ্ট কমিব। গতিকে সেই ৰিলেশ্যনছটো খুব সোধে পৰীক্ষাত। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমিনাৰী। কৈছে দ্য থিয়ৰী ষ্টেটছ ডেট হায়াৰ দ্য ৰেট অফ ইনফ্লেশ্যন দ্য লোৱাৰ দ্য আনএমপ্লয়মেণ্ট এণ্ড ভাইচ ভাৰ্চা। মই যিটো অলৰেডি ক'লোঁ, হাই লেভেলছ অফ এমপ্লয়মেণ্ট কেন বি এচিভ অনলি এট হাই লেভেলছ অফ ইনফ্লেশ্যন। গতিকে ফ্লিপকাৰ্টে কৈছে যে এমপ্লয়মেণ্টৰ লেভেলটো বাঢ়িবলৈ হ'লে ইনফ্লেশ্যনৰ লেভেলটো বাঢ়িব লাগিব, কিন্তু এটা ডেফিনিট ফিক্স ৰেট কৰা থাকে প্ৰত্যেকখন দেশৰ। যে আমাৰ RBI যিটো ৰেট ফিক্স কৰিছে ইনফ্লেশ্যনৰ টাৰ্গেট আমাৰ সদায় 4% হয়। কেতিয়াবা 2% বাঢ়ে বা কেতিয়াবা 2% কমে, দেট ডাজন্ট মেটাৰ। কিন্তু তাতোতকৈ অধিক বাঢ়িলে কিন্তু বেয়া, আৰু ইকনমিক গ্ৰোথৰ কাৰণে ইনফ্লেশ্যনটো খুব জৰুৰী হয়। এতিয়া কৈছে দ্য পলিচিজ টু ইনডিউচ গ্ৰোথ ইন এন ইকনমি, ইনক্ৰিজ ইন এমপ্লয়মেণ্ট এণ্ড ছাষ্টেইন ডেভেলপমেণ্ট আৰ হেভিলি ডিপেণ্ডেণ্ট অন দ্য ফাইণ্ডিংছ অফ দ্য ফ্লিপকাৰ্টছ। গতিকে ফ্লিপকাৰ্টছৰ যদি ছিগনিফিকেঞ্চৰ ওপৰতো যদি প্ৰিলিমিনাৰীত সোধে, তেন্তে এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব যে পলিচি বনোৱাৰ ক্ষেত্ৰত কি ধৰণে ইকনমিক গ্ৰোথৰ ক্ষেত্ৰত হওক বা এমপ্লয়মেণ্টৰ ক্ষেত্ৰত হওক বা ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ক্ষেত্ৰত কি ধৰণৰ মেজাৰমেণ্ট ল'ব, সেই কথাটো ফ্লিপকাৰ্টৰ ফাইণ্ডিংছৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে, সেই কথাটো ইয়াত কৈছে। নেক্সট আহিলে কাৰেঞ্চি ভলেটিলিটি। আমি শব্দটো শুনি থাকোঁ। কাৰেঞ্চি এটা বেছি ভলেটাইল হ'লে ইকনমিক গ্ৰোথৰ ক্ষেত্ৰত অসুবিধা হয়। গতিকে কাৰেঞ্চি ভলেটিলিটি মানে আন একো নহয়, এখন দেশৰ কাৰেঞ্চি আন এখন দেশৰ তুলনাত তাৰ যদি এক্সচেঞ্জ ৰেটটো সঘনাই চেঞ্জ হৈ থাকে, ফ্লাকচুৱেট হৈ থাকে, তাকে আমি কাৰেঞ্চি ভলেটিলিটি বোলো। যেনেকৈ ধৰি ললোঁ আজি $1 যদি এগেইনষ্টত 80 rupees হয় ধৰি ললোঁ, কাইলৈ বোলে দুদিনৰ পিছতেই বোলে $1 মানে 100 rupees হৈ গ'ল। তেনেকৈ যদি ফ্লাকচুৱেট হৈ থাকে, তেন্তে আমি ক'ম যে সেই কাৰেঞ্চিটো ভলেটাইল হয়। ইনফ্লেশ্যন টাৰ্গেট ফ্ৰেমৱৰ্ক। The inflation targeting framework is a monetary policy strategy where the central bank sets an explicit target for inflation. Inflation targeting framework এটা monetary policy strategy হয়। অলৰেডি মই কৈছোঁ ইণ্ডিয়াত 4% টো থাকিব লাগে, টলাৰেঞ্চ বেন অফ 2% এবভ অৰ বিল', অৰ্থাৎ -2% বা +2% হোৱাটো কোনো ডাঙৰ কথা নহয়। গতিকে এই ফ্ৰেমৱৰ্কৰ জৰিয়তে চেণ্ট্ৰেল বেংকে এটা এক্সপ্লিচিট টাৰ্গেট লয় ফৰ ইনফ্লেশ্যন, কিমান ইনফ্লেশ্যন ৰাখিব। Next আহিলে supply side shocks. What is supply side shocks? These are disruptions that affect the supply of goods and services. Goods or services যোগানৰ ক্ষেত্ৰত যদি disruption আহে, বাধা আহে, সেই বাধাটো কোনে দিয়ে? সাপ্লাই শকছে দিয়ে। আৰু তাৰ জৰিয়তে কি হয়?
বস্তুৰ মূল্য বাঢ়ি যায়, যিটো অলৰেডি আমি ক'লো কষ্ট পুছ ইনফ্লেশ্যন, যিটো ছাপ্লাই কমিলে। এতিয়া কেনেকুৱা ধৰণৰ ফেক্টৰৰ কাৰণে এই ডিছৰাপশ্যনটো আহিব পাৰে? ছাপ্লাই শ্বকছ, যোগানৰ ক্ষেত্ৰত অসুবিধা হোৱাটো, নেচাৰেল ডিজাষ্টাৰ, জিঅ' পলিটিকেল টেনশ্যন। কেৱল মাত্ৰ নেচাৰেল ডিজাষ্টাৰ নহয়, যদি দেশৰ মাজত বিভিন্ন ধৰণৰ কাজিয়া পেচাল চলি থাকে, নেবাৰিং কাণ্ট্ৰিৰ লগত বিভিন্ন ৱাৰ টাইপ ফেনোমেনা দেখা যায়, চিটুৱেশ্যন দেখা যায়, ক্লাইমেট চেঞ্জ হ'লেও। এতিয়া আপোনালোকে চাব, বিভিন্ন জেগাত অসমৰ এতিয়া খৰাং নিচিনা হৈছে, যাৰ কাৰণে চৰকাৰে খৰাং ডিষ্ট্ৰিক্ট ডিক্লেয়াৰ কৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত বহু জেগাত এইবাৰ ধান খেতি কিন্তু ইমান যথেষ্ট ভাল নহ'ব। গতিকে সেই তেনেকুৱা ধৰণৰ সমস্যাৰ কাৰণেও বস্তুৰ মূল্য বৃদ্ধি পায়, যাক আমি ছাপ্লাই শ্বকছ বুলি কওঁ। আৰু ছাপ্লাই শ্বকছৰ ফেক্টৰবিলাক আপোনালোকে মনত ৰাখিব, পৰীক্ষাত সুধি দিব পাৰে। নেচাৰেল ডিজাষ্টাৰ বা যিকোনো COVID-19 নিচিনা চিটুৱেশ্যনো হ'ব পাৰে, জিঅ' পলিটিকেল টেনশ্যনো হয়, আৰু ক্লাইমেট চেঞ্জ। গতিকে ইয়াৰ জৰিয়তে কি হৈ যায়? বস্তুৰ মূল্য বাঢ়ে, য'ত ডিমাণ্ডেই নাথাকে। ছাপ্লাই কমি যোৱাৰ কাৰণে ডিমাণ্ড নথকাৰ স্বত্তেও বস্তুৰ মূল্য বৃদ্ধি পায়। কমপ্লিকেটিং ট্ৰেডিশ্যনেল মানিটাৰী পলিচি টুল হৈ যায়, যিটো মানিটাৰী পলিচি ইতিমধ্যে ইউজ কৰি থকা হৈছিলে, সেইটো চলাই থকাৰ ক্ষেত্ৰতো অসুবিধা হয়। গতিকে ইণ্টাৰেষ্ট ৰেটটো বাঢ়ি যাব। আল্টিমেটলি কনজিউমাৰ লেভেলত বিভিন্ন সমস্যাৰ সৃষ্টি হয়, প্ৰডাকশ্যন লেভেলটো হয়। এতিয়া আমি চাম ইম্পৰ্টেণ্ট ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট, খুব জৰুৰী হয়। আমি শব্দটো শুনি থাকোঁ ইকুইটি বা ষ্টক বুলি। গতিকে ইকুইটি মানে কি? পাব্লিকলি লিষ্টেড কোম্পানীবিলাকৰ শ্বেয়াৰ, যাক আমি ইকুইটি বুলি কওঁ। আৰু এই শ্বেয়াৰৰ জৰিয়তে সেই কোম্পানীটোৱে নিজৰ অ'নাৰশ্বিপটো ৰিপ্ৰেজেণ্ট কৰে। গতিকে আমি যে কৈ থাকোঁ যে এই কোম্পানীটোত শ্বেয়াৰ আছে, শ্বেয়াৰ আছে মিনছ কি? সেই শ্বেয়াৰটোৱে সেই কোম্পানীটোৰ অ'নাৰশ্বিপ ৰিপ্ৰেজেণ্ট কৰিছে। ইনভেষ্টৰ কেন বাই এণ্ড চেল দিছ শ্বেয়াৰ্ছ অন ষ্টক এক্সচেঞ্জেছ। আমি প্ৰায় শুনি থাকোঁ নেশ্যনেল ষ্টক এক্সচেঞ্জ বা বম্বে ষ্টক এক্সচেঞ্জ, তাত আমি কিনা বেচা কৰিব পাৰোঁ শ্বেয়াৰ। ৰিস্ক লেভেলটো হাই ৰিস্ক থাকে, এইটো সকলোৱে জানে, কাৰণ ষ্টক প্ৰাইচেছ কেন বি হাইলি ভলেটাইল। ভলেটাইল মানে ফ্লাকচুৱেট কৰি থাকে, বাঢ়িব কমিব হৈ থাকে। ইনভেষ্টমেণ্ট হৰাইজনটো লং টাৰ্ম হয়। এইখিনি আপোনালোকে এইকাৰণে মনত ৰাখিব, ৰিস্ক লেভেল আৰু ইনভেষ্টমেণ্ট হৰাইজনটো বা হৰাইজন পৰীক্ষা সুধি দিব পাৰে যে হুইচ অফ দ্য ফলোয়িং ৰিলেটেড টু ইকুইটিজ অৰ ষ্টক আৰ ট্ৰু। তাত দি দিলে বোলে শ্বৰ্ট টাৰ্ম, বোলে দি দিলে ল' ৰিস্ক। সেই কথাখিনি আপোনালোকে জানিব লাগিব। নেক্সট আমি সঘনাই এটা শব্দ শুনি থাকোঁ, মিউচুৱেল ফাণ্ড। মিউচুৱেল ফাণ্ডছ আৰ ইনভেষ্টমেণ্ট ভেহিকুলছ। গাড়ী নিচিনা বুলি কৈছে ইয়াত, ইনভেষ্টমেণ্ট ভেহিকুলছ দেট পুল মানি ফ্ৰম মাল্টিপুল ইনভেষ্টৰ্ছ টু ইনভেষ্ট ইন এ ডাইভাৰ্চিফাইড পৰ্টফলিঅ' অফ ষ্টক, বণ্ডছ অৰ আদাৰ চিকিউৰিটিজ মেনেজ বাই প্ৰফেশ্যনেল ফাণ্ড মেনেজাৰ্ছ। অৰ্থাৎ বিভিন্ন ইনভেষ্টৰৰ পৰা, তাত আপুনি হ'ব পাৰে, মই হ'ব পাৰোঁ, সকলো ইনভেষ্টৰৰ পৰা মানি তাত পুল কৰা হয়, জমা কৰি পেলাই সি আকৌ বেলেগ বেলেগ ঠাইত খটোৱা হয়, ষ্টকত হওক, বণ্ডছত হওক। গতিকে সি এটা মিউচুৱেল ফাণ্ড হয়। তেনেকৈ আমি ক'ৰবাত যদি মিউচুৱেল ফাণ্ডত লগাওঁ, আমি তাত পইচা থৈছোঁ, মাহে মাহে পইচা কাটিছে, সেই পইচাটো আকৌ বেলেগ ধৰণৰ ইনভেষ্টমেণ্টত লগোৱা হয়, ইনভেষ্টমেণ্ট পৰ্টফলিঅ'ত লগোৱা হয়, যেনেকৈ ষ্টক হওক, বণ্ডছ হওক, এনেকুৱা। ৰিস্ক লেভেলটো ভেৰি কৰে। ইকুইটি, ডেব, হাইব্ৰিড বা টিপিকেলি মডাৰেট। ইনভেষ্টমেণ্ট হৰিজন শ্বৰ্ট টু লং টাৰ্ম আছে, ডিপেণ্ডিং ফাণ্ডছ অবজেক্টিভ। নেক্সট আহিলে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড, PPF. PPF is a government-backed savings scheme offering tax benefit and fixed interest rate. The investment is locked for 15 years with partial withdrawals allowed after a certain period. গতিকে আপোনালোকে এনেকুৱা ধৰণৰ যিখিনি ডেফিনেশ্যন হয়, জাষ্ট ইউ হেভ টু ৰিমেম্বাৰ, মুখস্থ কৰিব লাগিব, কাৰণ ইয়াত বৰ বিশেষ কনচেপ্টৰ কথা নাই। পৰীক্ষাত ডাইৰেক্টলি আপোনাক সুধিব পাৰে ই কিহৰ লগত ৰিলেটেড হয়। তেতিয়া আমি জানিম যে এটা স্কিম হয় য'ত গভৰ্ণমেণ্টৰ বেক থাকে, গভৰ্ণমেণ্টে ছাপৰ্ট দিয়ে, টেক্স বেনিফিট থাকে, ফিক্স ইণ্টাৰেষ্ট ৰেট থাকে, 15 ইয়াৰ্ছৰ কাৰণে ই হয়, আৰু আমি পাৰ্চেল উইথড্ৰ কৰাৰ সুবিধা এটা থাকে চাৰ্টেন পিৰিয়ডত, নিৰ্দিষ্ট সময়ত। নেক্সট আহিলে নেশ্যনেল পেঞ্চন স্কিমছ। ইজ এ ৰিটায়াৰমেণ্ট ছেভিং স্কিম, আপোনালোকে সকলোৱে শুনিছে, that allows individuals to invest in a pension fund managed by professional fund manager. It includes various investment options including equity and fixed income. Very simple. Risk level to চাব আৰু ইনভেষ্টমেণ্ট হৰাইজনটো চাব, লং টাৰ্ম আনটিল ৰিটায়াৰমেণ্ট। নেক্সট আমি এনেকুৱা টাৰ্ম শুনিয়ে থাকোঁ, ফিক্সড ডিপজিটৰ কথা শুনো, ডাকঘৰত হওক বা য'তেই হওক। ছেভিংছ একাউণ্ট অফাৰ্ড বাই বেংকছ ৱেৰ মানি ইজ ডিপজিটেড ফৰ এ ফিক্সড টেনিয়ৰ এট এ প্ৰি ডিটাৰমাইন ইণ্টাৰেষ্ট ৰেট। কি ইণ্টাৰেষ্ট ৰেটত আপুনি পাব সেইটো আগতেই ডিটাৰমাইন কৰা থাকে। এফডিছ প্ৰভাইড গাৰাণ্টেড ৰিটাৰ্ণছ, আৰু তাৰ জৰিয়তে গাৰাণ্টেড ৰিটাৰ্ণ পোৱা যায়। ৰিস্ক লেভেলটো ল' হয়,
কাৰণ দে আৰ ইনচিয়ৰ্ড আপ টু এ চাৰ্টেন লিমিট বাই ডিপজিট ইঞ্চুৰেঞ্চ এণ্ড ক্ৰেডিট গ্যাৰাণ্টি কৰ্পৰেশ্যন। খুব জৰুৰী হয়, এইটো আপোনালোকক সুধি দিব পাৰে। ইনভেষ্টমেণ্ট হৰাইজন শ্বৰ্ট টাৰ্ম টু লং টাৰ্ম আছে, টিপিকেলি 7 days to 10 years, ভেৰি চিম্পল। ৰেকাৰিং ডিপজিট আপোনালোকে শুনিছে, ডাকঘৰৰ ৰেকাৰিং আমি শুনি থাকোঁ। ছেভিংছ স্কিম হুৱেৰ ইণ্ডিভিজুৱেল ডিপজিট এ ফিক্সড এমাউণ্ট মন্থলি ডিপজিট কৰা হয় ফৰ এ স্পেচিফাইড টেনিয়ৰ। ইট এনকাৰেজেছ ৰেগুলাৰ ছেভিং হেবিটছ, ভেৰি ইম্পৰ্টেণ্ট হয়। ৰিস্ক লেভেল আৰু ইনভেষ্টমেণ্ট হৰাইজনটো চাব। বন্ডছ আমি জানো, এতিয়া বন্ডছ খুব জৰুৰী হয়, গভৰ্ণমেণ্ট বন্ডছ থাকে। ডেট চিকিউৰিটি ইছ্যুড বাই কৰ্পৰেশ্যন, মিউনিচিপালিটিজ অৰ দ্য গভৰ্ণমেণ্ট টু ৰেইজ ফাণ্ড। এক্সাম্পল ধৰি ল'লো, গভৰ্ণমেণ্টে বন্ড ইছ্যু কৰিছে আৰু এই নামৰ ইনভেষ্টৰজনে সেই বন্ডটো কিনিছে, আৰু তাৰ কাৰণে ইনভেষ্টৰজনে পিৰিয়ডিক ইণ্টাৰেষ্ট পাই থাকিব। ই এটা ডেট চিকিউৰিটি হয়। ৰিস্ক লেভেল জেনেৰেলি লোৱাৰ দেন ষ্টকছ বাট ডিপেণ্ডছ অন দ্য ইছ্যুৱাৰ্ছ ক্ৰেডিট ৱৰ্ডিনেছ। ইনভেষ্টমেণ্ট হৰাইজন মিডিয়াম টু লং টাৰ্ম ডিপেণ্ডিং অন দ্য বন্ড চিকিউৰিটি, বন্ডছ মেচিউৰিটি। আমি বন্ডছৰ ওপৰত এটা খুব থুলমূলকৈ হ'লেও শ্বৰ্ট ভিডিঅ' লাগিব আপোনালোকৰ কাৰণে, কাৰণ বন্ডছৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে, আমি আগন্তুক দিনত আলোচনা কৰিম। নেক্সট এটা শব্দ চাব, এক্সচেঞ্জ ট্ৰেডেড ফাণ্ডছ। ইনভেষ্টমেণ্ট ফাণ্ড that takes a specific index and trade on stock exchanges like individual stock. They offer diversification and lower expense ratio compared to mutual funds. Risk level varies based on underlying asset, generally moderate হয়, investment horizon short to long term. So ইয়াত আপোনালোকে এই যিখিনি ডেফিনেশ্যন মই প্ৰভাইড কৰিছোঁ, আপোনালোকে মুখস্থ কৰি বাৰে বাৰে ৰিভাইজ কৰিব লাগিব, কাৰণ পৰীক্ষাত যেতিয়া সুধিব তাৰ লগত ৰিলেটেড যিবিলাক পইণ্টছ আপোনালোকৰ মনত থকাটো খুবেই জৰুৰী হয়। কাৰণ পৰীক্ষাত যদি আমি ৰিভিজন নকৰোঁ তেন্তে আমি যিকোনো পইণ্টছ সঁচা নিচিনা লাগি যায়। গতিকে মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, আপোনালোকে বাৰে বাৰে ইয়াক ৰিভাইজ কৰিব। নেক্সট এটা খুব ইণ্টাৰেষ্টিং টপিক এটা আমি চাওঁ, RBI's ইণ্টাৰেষ্ট ৰেটছ এণ্ড ইম্পেক্ট অন ইনফ্লেশ্যন। আমি যিহেতু অলৰেডি ইনফ্লেশ্যনৰ কথা চালোঁ, গতিকে আমি RBIৰ ইণ্টাৰেষ্ট ৰেট আৰু তাৰ ইম্পেক্ট চাম আমি ইনফ্লেশ্যনৰ ওপৰত। কনটেক্সটটো কি আছে? India's Commerce Minister has called for the Reserve Bank of India to reduce interest rate to boost economic growth. গতিকে ইয়াত এটা বাক্যই আমি পালো যে ইণ্টাৰেষ্ট ৰেটটো কমিলে ইকনমি বুষ্ট হ'ব। কেনেকৈ হ'ব আমি এতিয়া চাম। মানিটাৰী পলিচি কি হয়? চেণ্ট্ৰেল বেংকে যি ধৰণৰ একশ্যন লয় কি কাৰণে? টু কণ্ট্ৰল মানি ছাপ্লাই। মানি ছাপ্লাই কাৰণে যি ধৰণৰ কণ্ট্ৰলিং মেজাৰ্ছ লয় বা ইনফ্লেশ্যন মেনেজ কৰিবৰ কাৰণে বা ইকনমিটো ষ্টেবিলাইজ কৰিবৰ কাৰণে যি ধৰণৰ স্কিম লয় বা যি ধৰণৰ মেজাৰ্ছ লয়, তাকে আমি সংক্ষেপে মানিটাৰী পলিচি বুলি কওঁ। ইট ইনফ্লুৱেঞ্চেছ ইকনমিক এক্টিভিটি বাই এডজাষ্টিং ইণ্টাৰেষ্ট ৰেট এণ্ড ৰেগুলেটিং দ্য ছাপ্লাই অফ মানি। গতিকে ইণ্টাৰেষ্ট ৰেটটো এডজাষ্ট কৰি পেলাই ই ইকনমিত মানি ছাপ্লাই বঢ়োৱা কমোৱা এনেধৰণৰ অপাৰেশ্যনছ কৰি থাকে। দুটা ধৰণৰ মানিটাৰী পলিচি পাওঁ, এটা এক্সপানশ্যনেৰী মানিটাৰী পলিচি আৰু এটা কণ্ট্ৰাকশ্যনেৰী মানিটাৰী পলিচি, টাইট পলিচি। মই আগতে এবাৰ কৈছিলোঁ যে COVID-19ৰ সময়ত চৰকাৰে এক্সপানশ্যনেৰী মানিটাৰী পলিচি লৈছিলে, কাৰণ তেতিয়া বিভিন্ন মানুহৰ আৰ্থিক অসুবিধাৰ সৃষ্টি হৈছিল। গতিকে মাৰ্কেটত মানি ছাপ্লাইটো ইনক্ৰিজ কৰিবৰ কাৰণে চৰকাৰে এক্সপানশ্যনেৰী মানিটাৰী পলিচি লৈছিল থ্ৰু ভেৰিয়াছ স্কিম বা থ্ৰু ভেৰিয়াছ প্ৰজেক্ট। এতিয়া ইয়াত এটা শব্দ কৈছে যে এইম এট ষ্টিমুলেটিং দ্য ইকনমি, ষ্টিমুলেট কৰাৰ কাৰণে। এতিয়া যি ধৰণে আই এম ট্ৰাইং টু ষ্টিমুলেট ইউ, মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ষ্টিমুলেট কৰি থাকিবৰ কাৰণে চেষ্টা কৰি আছোঁ ইন দ্য প্ৰচেছ অফ প্ৰিপেয়াৰিং ফৰ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন। ঠিক ছেইম, চৰকাৰেও ইকনমিটো ষ্টিমুলেট কৰিব চায়। কেতিয়া কৰে? যেতিয়া ইকনমিটো শ্ল' ডাউন হয় আৰু ৰিচেশ্যন হয়। ৰিচেশ্যনৰ শব্দৰ অৰ্থ মই মোৰ আগৰ ভিডিঅ'ত বুজোৱা আছে। হোৱাট ইজ ৰিচেশ্যন সেইটো মই ধুনীয়াকৈ বুজোৱা আছে, আপোনালোকে আগৰ ইকনমি ভিডিঅ'টো চাব। দ্য চেণ্ট্ৰেল বেংক লৱাৰ্ছ ইণ্টাৰেষ্ট ৰেট টু মেক বৰয়িং চিপাৰ। বৰয়িং চিপাৰ অৰ্থাৎ ধাৰ লোৱাটো সহজ কৰিবৰ কাৰণে ইণ্টাৰেষ্ট ৰেটটো কমাই দিয়ে। হুইচ এনকাৰেজেছ বিজনেছ টু ইনভেষ্ট এণ্ড কনজিউমাৰ্ছ টু স্পেণ্ড, যাৰ জৰিয়তে মানুহে স্পেণ্ড কৰাৰ কাৰণে এটা মন মেলে আৰু বিজনেছ পাৰ্চনেও ইনভেষ্ট কৰে। ইট ইনক্ৰিজেছ দ্য মানি ছাপ্লাই মেকিং ইট ইজিয়াৰ ফৰ পিপুল টু বৰো মানি এণ্ড স্পেণ্ড ইট। ভেৰি চিম্পল। আৰু ইয়াৰ জৰিয়তে মানি ছাপ্লাইটো বাঢ়ে, কাৰণ মানুহে পইচা ধাৰলৈ ল'ব পাৰে আৰু ইয়াক খৰচ কৰিব পাৰে। এক্সাম্পল এটা আছে, পৰীক্ষাত এনেকৈ সোধে, যদি RBI ৰিপো ৰেট কমাই দিয়ে, ইট মেক্স লোন চিপাৰ এণ্ড এনকাৰেজেছ ইনভেষ্টমেণ্ট এণ্ড স্পেণ্ডিং বুষ্টিং দ্য ইকনমি। এতিয়া ৰিপো ৰেট আমি কি পঢ়িম, জাষ্ট
আপুনি এই বাক্যটো মনত ৰাখক যে RBI যেতিয়া ৰিপো ৰেটটো কমাই দিয়ে তেতিয়া লোনছটো চিপাৰ হৈ যায় আৰু ইনভেষ্টমেন্টটো এনকাৰেজ হয় আৰু মানুহে খৰচ কৰে আৰু ইকনমিটো বুষ্ট হয়। এই কেইটাকে মিলাই পেলাই আপোনাৰ MCQ আহিব পাৰে। MCQ এটা বনাবলৈ খুব সহজ হয় আৰু সি জটিল হৈ পৰে যদিহে কনসেপ্টটো নাথাকে। কনফেকশনাৰী মনিটাৰী পলিচি, টাইট পলিচি আমি চাওঁ। It is aimed at controlling inflation or an overheating economy. ইনফ্লেশন কন্ট্রোল করার কারণে বা ইকোনমিটা ওভারহিট করার কারণে যেতিয়া কি হয়, it is used when the economy is growing too quickly. যদি অতি সোনকালে ইকোনমিটো গ্রো করে, prices are rising too fast, inflation বহুত হাই, the central bank raises interest rate, তেতিয়া উল্টা কৰিব, ইন্টারেস্ট রেটটো বঢ়াই দিব আৰু বৰোয়িংটো এক্সপেন্সিভ কৰি দিব, যাৰ জৰিয়তে মানি সাপ্লাইটো কমি যাব আৰু মানুহৰ স্পেন্ডিং কেপেবিলিটিটো কমি যাব। It aims to reduce inflation by discouraging excessive borrowing. Very simple. RBI ৰিপো ৰেটটো বঢ়াই দিলে লোনটো এক্সপেন্সিভ হৈ যায় আৰু মানুহে লোন কম লয় আৰু খৰচ কম কৰে আৰু ইনফ্লেশনটো স্লো ডাউন হৈ যায়। প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আছে চাব। With reference to the Indian economy, consider the following: bank rate, operation market, open market operations, public debt, public revenue. কোন কেইটা মনিটাৰী পলিচিৰ কম্পোনেন্ট হয়? গতিকে এনসাৰ হ'ব B 1 and 2, bank rate আৰু open market operation, এইকেইটা হয় অপশন বি। লাষ্টলি আমি আৰু এটা পাৰ্ট চাওঁ, ভিডিঅ'টো যথেষ্ট দীঘল হৈছে গতিকে এই পাৰ্টটোৰ পাছতে আজিৰ ভিডিঅ'টো থম আৰু নেক্সট এটা ভিডিঅ' আপোনালোকৰ কাৰণে অতি সোনকালে আগবঢ়াম। আমি চাওঁ এতিয়া ফাইনেন্সিয়েল ইনক্লুজনত গভৰ্ণমেণ্টৰ স্কিমবিলাক কি কি। ফাইনেন্সিয়েল ইনক্লুজন মানে সকলোকে ইকনমিত ইনক্লুড কৰা, ফাইনেন্সিয়েলি সকলোকে ইনক্লুড কৰা। যেনেকৈ আগতে বিভিন্ন মানুহৰ বেংক একাউণ্ট নাছিল, এতিয়া এনেকুৱা ধৰণৰ সুবিধা কৰা হ'ল, জিৰ' বেলেঞ্চ বেংক একাউণ্ট খুলিবৰ কাৰণে মানুহক এনকাৰেজ কৰা হ'ল। ডিমনিটাইজেশ্যনৰ পাছতো সেই এনকাৰেজটো খুব আহিছে, কাৰণ যিসকলে বেংকত পইচা থোৱা নাছিল, ঘৰতে যদি থৈছিলে, তেওঁলোকৰ সিমানখিনি পইচা এক্সচেঞ্জ কৰাৰ ক্ষেত্ৰতো অসুবিধা হৈছিল। এক্সচেঞ্জ ইন দ্য চেঞ্চ নতুন পইচাৰ লগত চেঞ্জ কৰাটো বা বেংকত ডিপজিট কৰাৰ ক্ষেত্ৰতো অসুবিধা হৈছিল। গতিকে ফাইনেন্সিয়েল ইনক্লুজন এটা এনেকুৱা চিষ্টেম যিটোক আমি ইনক্লুচিভ গ্ৰোথৰ এটা এলিমেণ্ট বুলি ধৰোঁ। প্ৰথম আছে প্ৰধানমন্ত্ৰী জন ধন যোজনা, নেশ্যনেল মিছন ফৰ ফাইনেন্সিয়েল ইনক্লুজন, এনচিয়ৰ এক্সেছ টু ফাইনেন্সিয়েল চাৰ্ভিচেছ। নেক্সট আছে প্ৰধানমন্ত্ৰী জীৱন বীমা যোজনা, ইঞ্চুৰেঞ্চ স্কিম হয়। আপোনালোকে জাষ্ট পজ কৰি পেলাই তাৰ মেইন চেলিয়েণ্ট পইণ্ট কি চাব, কাৰণ আমি মেইনছৰ কাৰণে ইয়াতকৈ ডিটেইলছত চাব লাগিব বা প্ৰিলিমিনাৰীৰ কাৰণে কিছু চাব লাগিব যে চেন্ট্ৰেলি স্পন্সৰ হয়নে বা কেনেকুৱা ধৰণৰ অবজেক্টিভ আছে, গোটেইখিনি আমি চাম। বাট আজি থুলমূলকৈ আপোনালোকে এইটো চাব। PMSBY অৰ্থাৎ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, এভেইলেবল টু পিপুল ইন দ্য এজ গ্ৰুপ 18 to 70 উইথ এ বেংক একাউণ্ট, এক্সিডেণ্ট ইঞ্চুৰেঞ্চ স্কিম হয়। নেক্সট অটল পেঞ্চন যোজনা, সকলোৱে শুনিছে, ক্ৰিয়েট ইউনিভাৰ্চেল ছ'চিয়েল চিকিউৰিটি চিষ্টেম ফৰ অল ইণ্ডিয়ানছ, স্পেচিয়েলি ফৰ প'ৰ। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, মুদ্ৰা যোজনা স্কিম, এ লোন অফ 50,000 ইজ গিভেন আণ্ডাৰ চাব স্কিম শিশু, বিটুইন 50,000 to 5 লাখ আণ্ডাৰ চাব স্কিম কিশোৰ। এইকেইটা মনত ৰাখিব, শিশু, কিশোৰ আৰু তৰুণ কিমান টকাৰ পৰা কিমান টকালৈ দিব আপোনালোকে মনত ৰাখিব। নেক্সট এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনেৰে আজি ভিডিঅ'টো থম। With reference to India, consider the following: nationalization of bank, formation of regional rural banks, adoption of villages by bank branches. এই গোটেইকেইটা এই কুৱেশ্যনটোৰ এটা পাৰ্ট থাকি গ'ল, এক্সুৱেল পাৰ্টটো থাকি গ'ল। ইয়াত সুধিছে যে ওপৰৰ কোনকেইটা ফাইনেন্সিয়েল ইনক্লুজনৰ ষ্টেপ হয়। গতিকে এনচাৰটো ডি হয়, গোটেইকেইটাই হয়। নেশ্যনেলাইজেশ্যন অফ বেংকটো ফাইনেন্সিয়েল ইনক্লুজনৰ পাৰ্ট হয়, ফৰ্মেশ্যন অফ ৰিজনেল ৰুৰেল বেংকছটো হয়, আৰু এডপশ্যন অফ ভিলেজেছ বাই বেংক ব্ৰাঞ্চেছ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে থৈছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব আৰু মই ভিডিঅ'টোৰ আৰম্ভণিতে যিকেইটা কথা কৈছিলোঁ সেই কথাকেইটা যদি মন দি শুনিছে তেন্তে আপোনালোকে আপোনালোকৰ মনোভাৱটো মোক কমেণ্টৰ জৰিয়তে ব্যক্ত কৰিব, তেতিয়া মই জানিম যে মোৰ পাৰ্পজটো সঠিক দিশত গৈ আছে নাই। বিকজ মই অলৰেডি আপোনালোকক কৈছোঁৱেই, my purpose is just to help those students who are not able to join coaching institution because of financial incapability, আৰু লগতে বাকীখিনিৰ কাৰণেও সহায় কৰাটো বিচাৰোঁ, বাট মেইনলি তেওঁলোকক সহায় কৰাটো এইকাৰণে বিচাৰোঁ। APSC এনেকুৱা এটা এক্সাম হয়, এটা লং প্ৰচেছ হয়, এই গোটেই লং প্ৰচেছটোত এটা গাইডেন্সৰ খুব প্ৰয়োজন হয়। আজিৰ ভিডিঅ'টো ইমানতে থৈছোঁ। আপোনালোকৰ বহুমূলীয়া কমেণ্টে মোক অনুপ্ৰেৰণা যোগাই থাকিব। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। নমস্কাৰ।